ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? উত্তৰ সাৰনাথৰ অশোক স্তম্ভৰ শীৰ্ষভাগত থকা প্ৰতীকটো। ছত্তীশগড় ৰাজ্য হিচাপে কেতিয়া গঠিত হৈছিল? উত্তৰ 2000 চনৰ 1 নৱেম্বৰত। 2000 চনৰ 1 নৱেম্বৰত ছত্তীশগড় ৰাজ্য হিচাপে গঠিত হৈছিল। ছত্তীশগড়ৰ কিমান শতাংশতকৈ অধিক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল? উত্তৰ 80%। ছত্তীশগড়ৰ 80%তকৈ অধিক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। ভাংৰা নৃত্যৰ সৈতে ভাৰতৰ কোনখন ৰাজ্য জড়িত? উত্তৰ পঞ্জাৱ। ভাংৰা নৃত্যৰ সৈতে ভাৰতৰ পঞ্জাৱ জড়িত। ভূটান আৰু অৰুণাচল প্ৰদেশ অসমৰ কোনটো দিশত অৱস্থিত? উত্তৰ উত্তৰ দিশত। ভূটান আৰু অৰুণাচল প্ৰদেশ অসমৰ উত্তৰ দিশত অৱস্থিত। ঘাগ্ৰা কোনখন ৰাজ্যৰ এখন অন্যতম মূল নদী? উত্তৰ উত্তৰ প্ৰদেশ। ঘাগ্ৰা উত্তৰ প্ৰদেশৰ এখন মূল নদী। উত্তৰ প্ৰদেশৰ দক্ষিণ দিশত ভাৰতৰ কোন দুখন ৰাজ্য অৱস্থিত? উত্তৰ মধ্য প্ৰদেশ আৰু ছত্তীশগড়। মধ্য প্ৰদেশ আৰু ছত্তীশগড় উত্তৰ প্ৰদেশৰ দক্ষিণ দিশত অৱস্থিত। উত্তৰাখণ্ডৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 79.63%। উত্তৰাখণ্ডৰ সাক্ষৰতাৰ হাৰ হৈছে 79.63%। ৰাজ্যসভাৰ সদনত অন্ধ্ৰপ্ৰদেশৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 11খন। ৰাজ্যসভাৰ সদনত অন্ধ্ৰপ্ৰদেশৰ আসনৰ সংখ্যা 11খন। পশ্চিম বংগৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 20 জুন। পশ্চিম বংগৰ প্ৰতিষ্ঠা দিৱস 20 জুন তাৰিখে পালন কৰা হয়। ভাৰত নাট্যম নৃত্য কোনখন ৰাজ্যৰ সৈতে জড়িত? উত্তৰ তামিলনাডু। ভাৰত নাট্যম নৃত্য তামিলনাডুৰ সৈতে জড়িত। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনটো? উত্তৰ জন গণ মন। জন গণ মন'অধি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় পশুটোৰ নাম কি? উত্তৰ ঢেকীয়াপতীয়া বাঘ। ঢেকীয়াপতীয়া বাঘ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পশু। নাগালেণ্ড আৰু মণিপুৰ অসমৰ কোনটো দিশত অৱস্থিত? উত্তৰ পূব দিশত। নাগালেণ্ড আৰু মণিপুৰ অসমৰ পূব দিশত অৱস্থিত। বিহাৰৰ জনসংখ্যা কিমান? উত্তৰ 10,38,04,637 জন। বিহাৰৰ জনসংখ্যা হৈছে 10,38,04,637 জন। বিহাৰৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 1102 জন। কোনখন নদীয়ে গোৱাক মহাৰাষ্ট্ৰৰ পৰা পৃথক কৰিছে? উত্তৰ তেৰখল নদী। গোৱাৰ পশ্চিম দিশত কোনখন সাগৰ আছে? উত্তৰ আৰৱ সাগৰ। গোৱাৰ পশ্চিম দিশত আৰৱ সাগৰ আছে। কুচিপুড়ি নৃত্য কোনখন ৰাজ্যৰ সৈতে জড়িত? উত্তৰ অন্ধ্ৰপ্ৰদেশ। কুচিপুড়ি নৃত্য অন্ধ্ৰপ্ৰদেশৰ সৈতে জড়িত। বিহাৰৰ দক্ষিণ দিশে কোনখন ৰাজ্য অৱস্থিত? উত্তৰ ঝাৰখণ্ড। বিহাৰৰ দক্ষিণ দিশে ঝাৰখণ্ড অৱস্থিত। নেপাল বিহাৰৰ কোনটো দিশত অৱস্থিত? উত্তৰ উত্তৰ দিশত। নেপাল বিহাৰৰ উত্তৰ দিশত অৱস্থিত। অৰুণাচল প্ৰদেশৰ বিধানসভাৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 60খন। অৰুণাচল প্ৰদেশৰ বিধানসভাৰ আসনৰ সংখ্যা হৈছে 60খন। মধ্য প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ ভূপাল। মধ্য প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে ভূপাল। লোকসভাৰ সংসদত অসমৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 14খন। লোকসভাৰ সংসদত অসমৰ আসনৰ সংখ্যা হৈছে 14খন। পঞ্জাৱৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 50,362 বৰ্গ কিলোমিটাৰ। পঞ্জাৱৰ মাটিকালি হৈছে 50,362 বৰ্গ কিলোমিটাৰ। ৰাজস্থানৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 30 মাৰ্চ।
ৰাজস্থানৰ প্ৰতিষ্ঠা দিৱস 30 মাৰ্চ তাৰিখে পালন কৰা হয়। খড়গপুৰ কোনখন ৰাজ্যৰ অন্যতম প্ৰধান চহৰ? উত্তৰ পশ্চিম বংগ। খড়গপুৰ পশ্চিম বংগৰ অন্যতম প্ৰধান চহৰ। ৰাজ্যসভাৰ সংসদত অসমৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 7খন। ৰাজ্যসভাৰ সংসদত অসমৰ আসনৰ সংখ্যা হৈছে 7খন। উত্তৰাখণ্ড আৰু নেপাল উত্তৰ প্ৰদেশৰ কোনটো দিশত অৱস্থিত? উত্তৰ উত্তৰ দিশত। উত্তৰাখণ্ড আৰু নেপাল উত্তৰ প্ৰদেশৰ উত্তৰ দিশত অৱস্থিত। বিহাৰ বিধানসভাৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 243খন। বিহাৰ বিধানসভাৰ আসনৰ সংখ্যা হৈছে 243খন। পঞ্জাৱৰ জনসংখ্যা কিমান? উত্তৰ 2,77,04,236 জন। ছিকিমৰ জনসংখ্যা কিমান? উত্তৰ 6,07,688 জন। ছিকিমৰ জনসংখ্যা হৈছে 6,07,688 জন। নাগালেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ কহিমা। নাগালেণ্ডৰ ৰাজধানী চহৰখনৰ নাম হৈছে কহিমা। পঞ্জাৱৰ পশ্চিম দিশত কোনখন চুবুৰীয়া ৰাষ্ট্ৰ অৱস্থিত? উত্তৰ পাকিস্তান। পঞ্জাৱৰ পশ্চিম দিশত পাকিস্তান অৱস্থিত। এলাহাবাদ কোনখন ৰাজ্যৰ এখন অন্যতম প্ৰধান নগৰ? উত্তৰ উত্তৰ প্ৰদেশ। এলাহাবাদ উত্তৰ প্ৰদেশৰ এখন অন্যতম প্ৰধান নগৰ। লোকসভাৰ সংসদত অন্ধ্ৰ প্ৰদেশৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 25খন। লোকসভাৰ সংসদত অন্ধ্ৰ প্ৰদেশৰ আসনৰ সংখ্যা হৈছে 25খন। উত্তৰাখণ্ডৰ শীতকালীন ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ ডেৰাডুন। উত্তৰ প্ৰদেশৰ শীতকালীন ৰাজধানী চহৰখনৰ নাম হৈছে ডেৰাডুন। উত্তৰাখণ্ডৰ গ্ৰীষ্মকালীন ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ ভৰাৰীসৈন। উত্তৰাখণ্ডৰ গ্ৰীষ্মকালীন ৰাজধানী চহৰখনৰ নাম হৈছে ভৰাৰীসৈন। উত্তৰাখণ্ডৰ দক্ষিণ দিশত ভাৰতৰ কোনখন ৰাজ্য অৱস্থিত? উত্তৰ উত্তৰ প্ৰদেশ। উত্তৰাখণ্ডৰ দক্ষিণ দিশত ভাৰতৰ উত্তৰ প্ৰদেশ অৱস্থিত। ৰাজ্যসভাৰ সংসদত অৰুণাচল প্ৰদেশৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 1খন। ৰাজ্যসভাৰ সংসদত অৰুণাচল প্ৰদেশৰ আসনৰ সংখ্যা হৈছে 1খন। লোকসভাৰ সংসদত অৰুণাচল প্ৰদেশৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 2খন। লোকসভাৰ সংসদত অৰুণাচল প্ৰদেশৰ আসনৰ সংখ্যা হৈছে 2খন। লাডাখৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 31 অক্টোবৰ। লাডাখৰ প্ৰতিষ্ঠা দিৱস 31 অক্টোবৰ তাৰিখে পালন কৰা হয়। ম্যানমাৰ নাগালেণ্ডৰ কোনটো দিশত অৱস্থিত? উত্তৰ পূব দিশত। ম্যানমাৰ নাগালেণ্ডৰ পূব দিশত অৱস্থিত। পঞ্জাৱৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 550 জন। পঞ্জাৱৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 550 জন। বিশাখাপট্টনম কোনখন ৰাজ্যৰ এখন অন্যতম প্ৰধান চহৰ? উত্তৰ অন্ধ্ৰ প্ৰদেশ। বিশাখাপট্টনম অন্ধ্ৰ প্ৰদেশৰ এখন অন্যতম প্ৰধান চহৰ। মণিপুৰৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 21 জানুৱাৰী। মণিপুৰৰ প্ৰতিষ্ঠা দিৱস 21 জানুৱাৰী তাৰিখে পালন কৰা হয়। আগ্ৰা কোনখন ৰাজ্যৰ এখন প্ৰধান চহৰ? উত্তৰ উত্তৰ প্ৰদেশ। আগ্ৰা উত্তৰ প্ৰদেশৰ এখন প্ৰধান চহৰ। দিল্লী বিধানসভাৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 70খন। দিল্লী বিধানসভাৰ আসনৰ সংখ্যা হৈছে 70খন। লোকসভাৰ সংসদত দিল্লীৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 7খন। লোকসভাৰ সংসদত দিল্লীৰ আসনৰ সংখ্যা হৈছে 7খন। উত্তৰ প্ৰদেশৰ প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত কিমান? উত্তৰ 908 গৰাকী। উত্তৰ প্ৰদেশৰ প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত হৈছে 908 গৰাকী। মেঘালয়ৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ শ্বিলং। মেঘালয়ৰ ৰাজধানী চহৰখনৰ নাম হৈছে শ্বিলং। উৰিষ্যাৰ মুখ্য ভাষা কি? উত্তৰ উৰিয়া।
উৰিষ্যাৰ মুখ্য ভাষা হৈছে উৰিয়া। ৰাজ্যসভাৰ সংসদত দিল্লীৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 3খন। ৰাজ্যসভাৰ সংসদত দিল্লীৰ আসনৰ সংখ্যা হৈছে 3খন। গৰবা নৃত্য ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে জড়িত? উত্তৰ গুজৰাট। গৰবা নৃত্য ভাৰতৰ গুজৰাটৰ সৈতে জড়িত। সংবিধান সভাই জন গণ মন গীতটি কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল? উত্তৰ 1950 চনৰ 24 জানুৱাৰীত। 1950 চনৰ 24 জানুৱাৰীত সংবিধান সভাই জন গণ মন গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে? উত্তৰ 52 ছেকেণ্ড। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। অৰুণাচল প্ৰদেশৰ উত্তৰ আৰু উত্তৰ পূবে কোনখন দেশ অৱস্থিত? উত্তৰ চীন দেশ। অৰুণাচল প্ৰদেশৰ উত্তৰ আৰু উত্তৰ পূব দিশে চীন দেশ অৱস্থিত। ম্যানমাৰ অৰুণাচল প্ৰদেশৰ কোনটো দিশত অৱস্থিত? উত্তৰ পূব দিশত। ম্যানমাৰ অৰুণাচল প্ৰদেশৰ পূব দিশত অৱস্থিত। প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে বিহাৰত মহিলাৰ অনুপাত কিমান? উত্তৰ 916 গৰাকী। প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে বিহাৰত মহিলাৰ অনুপাত হৈছে 916 গৰাকী। পুডুচেৰী বিধানসভাৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 30খন। পুডুচেৰী বিধানসভাৰ আসনৰ সংখ্যা হৈছে 30খন। ছিকিমৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 16 মে'। ছিকিমৰ প্ৰতিষ্ঠা দিৱস 16 মে' তাৰিখে পালন কৰা হয়। গয়া কোনখন ৰাজ্যৰ এখন প্ৰধান চহৰ? উত্তৰ বিহাৰ। গয়া বিহাৰৰ এখন প্ৰধান চহৰ। দাৰভাংগা কোনখন ৰাজ্যৰ এখন প্ৰধান চহৰ? উত্তৰ বিহাৰ। দাৰভাংগা বিহাৰৰ এখন প্ৰধান চহৰ। প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে ছত্তীশগড়ৰ মহিলাৰ অনুপাত কিমান? উত্তৰ 991 গৰাকী। প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে ছত্তীশগড়ৰ মহিলাৰ অনুপাত হৈছে 991 গৰাকী। মহানদী ইন্দ্ৰাৱতী আৰু গোদাবৰী ভাৰতৰ কোনখন ৰাজ্যৰ মুখ্য নদী? উত্তৰ ছত্তীশগড়। মহানদী ইন্দ্ৰাৱতী আৰু গোদাবৰী হৈছে ভাৰতৰ ছত্তীশগড়ৰ মুখ্য নদী। ছত্তীশগড় বিধানসভাৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 90খন। ছত্তীশগড় বিধানসভাৰ আসনৰ সংখ্যা হৈছে 90খন। ৰাজ্যসভাৰ সংসদত ছত্তীশগড়ৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 5খন। ৰাজ্যসভাৰ সংসদত ছত্তীশগড়ৰ আসনৰ সংখ্যা হৈছে 5খন। নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 ডিচেম্বৰ। নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস 1 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ভাৰতীয় কৃষি গৱেষণা পৰিষদে ভাৰতবৰ্ষৰ মাটিক কেইটা প্ৰধান ভাগত ভাগ কৰিছে? উত্তৰ 8টা। ভাৰতীয় কৃষি গৱেষণা পৰিষদে ভাৰতৰ মাটিক প্ৰধানকৈ 8টা ভাগত ভাগ কৰিছে। ত্ৰিপুৰাৰ জনসংখ্যা কিমান? উত্তৰ 1,01,16,752 জন। ত্ৰিপুৰাৰ জনসংখ্যা হৈছে 1,01,16,752 জন। কথাকলি নৃত্য ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে জড়িত? উত্তৰ কেৰালা। কথাকলি নৃত্য ভাৰতৰ কেৰালাৰ সৈতে জড়িত। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? উত্তৰ ময়ূৰ। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হৈছে ময়ূৰ। গোৱাৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 3702 বৰ্গ কিলোমিটাৰ। গোৱাৰ মাটিকালি হৈছে 3702 বৰ্গ কিলোমিটাৰ। ছত্তীশগড়ৰ উত্তৰ দিশে ভাৰতৰ কোন দুখন ৰাজ্য অৱস্থিত? উত্তৰ ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ। ছত্তীশগড়ৰ উত্তৰ দিশে ভাৰতৰ ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ অৱস্থিত। পশ্চিম বংগ বিধানসভাৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 295খন। পশ্চিম বংগ বিধানসভাৰ আসনৰ সংখ্যা হৈছে 295খন। কৃষ্ণাই আৰু চিমচাং কোনখন ৰাজ্যৰ মূল নদী? উত্তৰ মেঘালয়। কৃষ্ণাই আৰু চিমচাং মেঘালয় ৰাজ্যৰ মূল নদী। লোকসভাৰ সংসদত বিহাৰৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 40খন।
লোকসভাৰ সংসদত বিহাৰৰ আসনৰ সংখ্যা হৈছে 40খন। নাগালেণ্ডৰ দক্ষিণ দিশত ভাৰতৰ কোনখন ৰাজ্য অৱস্থিত? উত্তৰ মণিপুৰ। নাগালেণ্ডৰ দক্ষিণ দিশত মণিপুৰ অৱস্থিত। পঞ্জাৱৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 74.68%। পঞ্জাৱৰ সাক্ষৰতাৰ হাৰ হৈছে 74.68%। লেপচা, নেপালী, ভুটীয়া আদি জনগোষ্ঠীৰ লোক ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক? উত্তৰ ছিকিম। লেপচা, নেপালী, ভুটীয়া আদি জনগোষ্ঠীৰ লোক ভাৰতৰ ছিকিমত সৰ্বাধিক। হিমাচল প্ৰদেশৰ মূল ভাষা কি কি? উত্তৰ হিন্দী আৰু পাহাৰী। হিমাচল প্ৰদেশৰ মূল ভাষা হৈছে হিন্দী আৰু পাহাৰী ভাষা। হাৰিয়ানাৰ উত্তৰ দিশত ভাৰতৰ কোনখন ৰাজ্য অৱস্থিত? উত্তৰ হিমাচল প্ৰদেশ। হাৰিয়ানাৰ উত্তৰ দিশত ভাৰতৰ হিমাচল প্ৰদেশ অৱস্থিত। ঝাৰখণ্ডৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 67.63%। ঝাৰখণ্ডৰ সাক্ষৰতাৰ হাৰ হৈছে 67.63%। তামিলনাডুৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 নৱেম্বৰ। তামিলনাডুৰ প্ৰতিষ্ঠা দিৱস 1 নৱেম্বৰ তাৰিখে পালন কৰা হয়। ছত্তীশগড়ৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 নৱেম্বৰ। ছত্তীশগড়ৰ প্ৰতিষ্ঠা দিৱস 1 নৱেম্বৰ তাৰিখে পালন কৰা হয়। গুজৰাট বিধানসভাৰ আসনৰ সংখ্যা কিমানখন? উত্তৰ 182খন। গুজৰাট বিধানসভাৰ আসনৰ সংখ্যা হৈছে 182খন। ভাৰতৰ সৰ্বাধিক চাহ উৎপাদন কোনখন ৰাজ্যত হয়? উত্তৰ অসম। ভাৰতৰ সৰ্বাধিক চাহ উৎপাদন অসমত হয়। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।